উৎসৱ হাজৰিকা উৰাজাহাজখন মুম্বাইৰ পৰা শিৱসাগৰলৈ নিয়াৰ পথত পুনৰ সংঘটিত হৈছে এক অঘটনৰ। জাগিৰোডৰ উৰাজাহাজ কঢ়িওৱা ট্ৰেইলাৰ গাড়ী আৰু টেম্পৰ মাজত সংঘৰ্ষ, যাৰ ফলত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত বহু সময় ধৰি আবদ্ধ হৈ ৰয় বহু ওজনীমোৱা যান-বাহন, আবদ্ধ হৈ ৰয় ৰোগী কঢ়িওৱা এম্বুলেন্সো। এই মুহূৰ্তত জনাইছো, উইংছ অফ হাজৰিকা উৰাজাহাজখন মুম্বাইৰ পৰা শিৱসাগৰলৈ নি থকাৰ পথতে পুনৰ এবাৰ সংঘটিত হৈছে এক অঘটনৰ। জাগিৰোডৰ উৰাজাহাজ কঢ়িওৱা ট্ৰেইলাৰ গাড়ীখন আৰু লগতে টেম্পৰ মাজত সংঘটিত হৈছে এই সংঘৰ্ষৰ, যাৰ ফলতে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এতিয়া বহু সময় ধৰি আবদ্ধ হৈ ৰৈছে ওজনীমোৱা বহু বাহন, লগতে আবদ্ধ হৈ ৰৈছে এতিয়া ৰোগী কঢ়িওৱা এম্বুলেন্সখনো। আৰু অৱশেষত স্থানীয় ৰাইজৰ সহযোগত পথৰ পৰা আঁতৰোৱা হয় সংঘৰ্ষ হোৱা টেম্পোখন। জাগিৰোডৰ শিলভঙাত উৰণীয়া সেতু নিৰ্মাণ কাৰ্য চলি থকাৰ বাবেই সংঘটিত হৈছে এই সংঘৰ্ষ। পুনৰবাৰ জনাইছো, উইংছ অফ হাজৰিকা উৰাজাহাজখন মুম্বাইৰ পৰা শিৱসাগৰলৈ নি থকাৰ পথতে এইবাৰ পুনৰ সংঘটিত হৈছে এক অঘটনৰ। যিহেতু এই যাত্ৰাপথত উইংছ অফ হাজৰিকা উৰাজাহাজখনে বহু সংঘৰ্ষৰ মুখামুখি হ'ব লগা হৈছে, বিভিন্ন সময়ত বহু অসুবিধাৰ সন্মুখীন হৈছে, কিন্তু তাৰ পৰিপ্ৰেক্ষিততে এইবাৰ জাগিৰোডত সংঘটিত হোৱা এই সংঘৰ্ষই হতবাক কৰিছে কিছু লোকক। জাগিৰোডৰ উৰাজাহাজ কঢ়িওৱা ট্ৰেইলাৰ গাড়ী আৰু লগতে টেম্পোৰ মাজত সংঘটিত হৈছে এই সংঘৰ্ষ, যাৰ ফলতে বহু সময় ধৰি আবদ্ধ হৈ ৰয় বহু ওজনীমোৱা যান-বাহন আৰু লগতে আবদ্ধ হৈ ৰয় ৰোগী কঢ়িওৱা এম্বুলেন্সো। জাগিৰোডৰ শিলভঙাত উৰণীয়া সেতু নিৰ্মাণ কাৰ্য চলি থকাৰ বাবেই সংঘটিত হয় এই সংঘৰ্ষৰ। উইংছ অফ হাজৰিকা উৰাজাহাজখন মুম্বাইৰ পৰা শিৱসাগৰলৈ নিয়া পথতে এই ঘটনা সংঘটিত হোৱাৰ খবৰ আহি পৰিছে।